निजी अस्पतालों की मनमानी पर लगाम लगाने के लिए असम कैबिनेट ने आज एक अहम फैसला लिया है। अब पूरा बिल अदा नहीं करने पर भी निजी अस्पताल मरीज के शव को परिजनों को देने से इनकार नहीं कर सकेंगे। अगर कोई अस्पताल ऐसा करेगा तो उसके लिए उनके खिलाफ कड़ी कार्रवाई का प्रावधान होगा। इसके लिए अस्पताल का 6 महीने तक का लाइसेंस जब्त होने के साथ ही 5 लाख का जुर्माना लगेगा। और अगर बार बार एक अस्पताल से इस तरह का मामला सामने आया तो अस्पताल को बंद कर दिया जाएगा। 1 अगस्त से ये नई व्यवस्था लागू हो जाएगी। এতিয়া নার্সিং হোমৰ মালিকে টকা নিদিয়া বুলি ডেড বডি ধৰি ৰাখিব নোৱাৰিব। যদি কোনোবা ব্যক্তিক পৰিয়ালৰ মৃত শৰীৰ নার্সিং হোমে 4 ঘণ্টাতকৈ বেছি ধৰি ৰাখে তেতিয়ালে সেই ব্যক্তিগৰাকীয়ে 104ত ফোন কৰিব নহলে লোকেল পুলিচক ফোন কৰিব। The dignity to the dead person is paramount. টকা পইচা যি আছে তেওঁলোকে সিভিল কেছ কৰক কিবা কৰক টকা উভতাই লওক, কিন্তু ডেড বডি হিউম্যান ডিগনিটিৰ কন্ট্ৰেৰী হয়। ডেড বডিটোক তেওঁলোকে বন্ধকত ৰাখি থব নোৱাৰিব। আমাৰ কেবিনেট মেমৰেণ্ডাম সহি হৈ যোৱাৰ লগে লগে এইটো তেওঁলোকৰ যিকোনো গাৰ্জেনে যে মোৰ ডেড বডিটো 4 ঘণ্টাৰ ভিতৰত মুকলি কৰি দিয়া নাই বুলি ক'লে গাৰ্জেন সকলে 104ত ফোন কৰিব পাৰিব বা লোকেল পুলিচ ষ্টেচনত ফোন কৰিব পাৰিব। পুলিচে গৈ ডেড বডিটো লগে লগে ৰিলিজ কৰি দিব। যোনে এনেকে ডেড বডি ৰাখি থৈ দিয়ে তেওঁলোকৰ আমি 3 পৰা 6 মাহলৈকে লাইসেন্স সাসপেন্ড কৰিম। তেওঁলোকে 5 লাখ টকালৈকে পেনাল্টি দিব লাগিব। আৰু যদি তেওঁলোকে ৰিপিট অফেন্স কৰে তেতিয়া আমি তেওঁলোকৰ নার্সিং হোম বন্ধ কৰি দিয়াৰ ব্যৱস্থা ল'ম। এই সিদ্ধান্তটো 1 আগষ্টৰ পৰা কাৰ্যকৰী হ'ব।